নদীৰ দৰে উপলা নদীৰ দৰে উপলা নদীৰ দৰে। ধাৰাবাহিক গ্ৰন্থপাঠৰ অনুষ্ঠানত আজিৰে পৰা পাঠ কৰিবলৈ লোৱা হৈছে মহেন্দ্ৰ বৰাৰ আত্মজীৱনীমূলক গ্ৰন্থ উপলা নদীৰ দৰে। মূল কথাভাগলৈ যোৱাৰ আগেয়ে এয়া লিখকৰ কৈফিয়ত। খাঁটি আত্মজীৱনী নহয় এইখন। তেনেকুৱা কিবা এখন লেখাৰ অধিকাৰো মোৰ নাই। চেষ্টা কৰিছোঁ মাথোন মই পাৰ হৈ অহা সময়ছোৱাৰ পৰিৱেশটো বন্দী কৰি থোৱাৰ। সামাজিক বুৰঞ্জী, অৰ্থনৈতিক বুৰঞ্জী ইত্যাদি ডাঙৰ কথাবোৰৰ ওচৰেদি যোৱাৰ চেষ্টা কৰা নাই। মই লিখি গৈছোঁ যেনেকৈ মনলৈ আহিছে তেনেকৈয়ে। জীৱনৰ বাটত লগ পোৱা ডাঙৰ মানুহ, সৰু মানুহ বহুতৰে কথা। লিখি গৈছোঁ সৰু সুৰা ইটো সিটো ঘটনাৰ কথা, যিবোৰে মোক স্পৰ্শ কৰি গৈছিলহি। মোৰ সমকালৰ অনেক বন্ধুৰো জীৱন স্পৰ্শ কৰি যোৱাৰ দৰেই। সেয়া এখনৰ পাছত এখনকৈ শিলনিৰ ওপৰেদি বাগৰি যোৱা নদীৰ দৰে। পোনতে সিখনৰ এটা থমকিব নজনা জিৰজিৰণি আছিল। তাৰ পাছত দুকুলটকা প্ৰবাহ, মাজে মাজে তাৰ পাকঘূৰণিত শুদ্ধ হৈ পৰা দুয়োটা পাৰৰ আৱৰ্জনা। এতিয়া যেতিয়া জীৱনৰ আবেলি হৈছেহি, সিখনৰ পানীৰ ধাৰত আছে মাথোন বৈ আহিব পৰা ধীৰ প্ৰশান্তি। ইপাৰৰ পৰা সিপাৰ নমনি, মাজত মাথোন এডৰা পানী। লহিয়াবলৈ লোৱা বেলিটোৱে তাক সেন্দুৰীয়া কৰি তুলিছে। তাৰ পাতল ধেনুভিৰীয়া ঢৌবোৰৰ ওপৰত সিঁচি দিছে মুঠি মুঠি সোণৰ মণি। মই বৰ্ণনা কৰিছোঁ অতদিনে দেখি অহা দুটা নৈ দঁৰিয়লিৰ কথা। কোনটো দঁৰিয়লি দি উঠি জীৱনৰ কহুৱা দৰাৰ হাত বাউলটোক সঁহাৰি জনাওঁ সেই মোৰ দোধোৰ মধুৰ লহমাবোৰৰ কথা। মাথোন সেইটো অৰ্থতেই এইখন এখন আত্মজীৱনী। প্ৰাত্যহিকতাৰ তুচ্ছ অভিজ্ঞতা, অনাৱশ্যকীয় অশ্লীল কথা এইবোৰ সেইখন জগতৰ ঘেৰলৈ সোমাই অহা নাই। গতিকে সিবোৰৰ দেওনা গচকি পাৰ হোৱাৰ ভাল লগা কাহিনীয়েও এই আত্মজীৱনীত ভুমুকি মাৰি ইয়াক নীতি কথাৰ চোতাল কৰি তোলা নাই। ইয়াত আছে কেৱল জীৱন নামৰ নেলেখা কবিতাটো বুজা নুবুজাকৈ পঢ়ি চোৱাৰ এটা ধাউতি। পাছত লিখিবলৈ ল'লে জানোচা বহুতো কথা পাহৰণিৰ সুৰুঙাটোৰে সৰকি হেৰাই যায়। সেইকাৰণেই এই আবেলিতে উভতি চোৱা। আৰু মই ক'ব নোৱাৰাকৈ সিবোৰৰ লগতে যোগ হৈ গ'লহি এক বিদেশ ভ্ৰমণৰ কাহিনী। আপোনা আপুনি কলমৰ আগেদি ওলাই আহিল যেতিয়া, তাৰো সোঁৱৰণিৰে ভৰপূৰ ৪-৫টা অধ্যায়ৰ কাৰণেও ঠাই আজৰাই দিলোঁ। নাইবা ক'ব পাৰোঁ এক খাঁটি ভ্ৰমণ কাহিনীয়ে লিখি গৈ থকা আত্মাৰ ভ্ৰমণ কাহিনীৰ লগতে টিকেটবিহীন যাত্ৰী হৈ পৰিলহি আচল যাত্ৰীৰ ক্ষতি নকৰাকৈ। এটা ভয়, সেইটোৱেই মোক সেই সোঁৱৰণিবোৰ ভালকৈ জাপি কুচি সজাই যাবলৈ প্ৰেৰণা যোগালে। তাহানিখনৰ মকৰাৰ ভয়, যিটো আজিও শেষ হোৱা নাই। মনে মনে গুণগুণাই গান গাই পাছত লাজ পোৱাৰ ভয়। অনাহক নিন্দা অপকীৰ্তিৰ ভাৰ পাছ চোতালত থৈ গুচি যোৱাৰ ভয়। জীৱনটো যাপন কৰিলোঁ বৰ বেছি অকোৱা পকোৱা নকৰাকৈ, প্ৰায় এডাল সৰল ৰেখাৰ গতিৰে। তাতে যে কত খুন্দা খুন্দলি খালোঁ, মই মচ খাই নোহোৱা হৈ যোৱাৰ ভয়ে মোক কিন্তু অকণো আমনি কৰা নাই। মৃত্যুৰ ভয় মোৰ নিজৰ ববিয়াটোৰ কাৰণে নহয়, মোৰ আপোন মানুহবোৰৰ ভাগত সমূহীয়াকৈ পৰাটোৰ কাৰণেহে। তাহানি শিৱসাগৰত হাইস্কুলীয়া জীৱনৰ দিনবোৰ যাপন কৰি থাকোঁতে এদিন সুৰ শিল্পী কীৰ্তিনাথ বৰদলৈৰ মুখত এষাৰ কথা শুনিছিলোঁ। মনত পৰে সেই কথাষাৰ। তেখেতে কৈছিল, বোপাইহঁত, তোমালোকক কৈ থৈ যাওঁ আৰু ১.৫ কুৰিমান বছৰৰ পাছত শৰৎ গোহাঁইৰ ভূগোলখনৰ সলনি যিখন ভূগোল পঢ়িব তোমালোকৰ ল'ৰা ছোৱালীবোৰে, সেইখনত সিহঁতে কি পঢ়িবলৈ পাব জানা? পঢ়িব উত্তৰ পূব সীমান্ত প্ৰদেশ, ইয়াত এবিধ জগা খিচিৰি মানুহে বাস কৰে। সেই আদিম অধিবাসীবোৰক এসময়ত অসমীয়া বুলি কৈছিল। সিহঁতৰ প্ৰধান বৈশিষ্ট্য, সিহঁত বৰ চকু চৰহা। আমাৰ বৰ লাজ লাগিছিল। থেত, আমাৰ দেখোন বিয়াই হোৱা নাই, আমাৰ আকৌ ল'ৰা ছোৱালীৰ কথা কৈছে। আৰু যে কিমান বছৰ আছে সেইবোৰৰ গৰাকী হ'বলৈ। তেতিয়া ভয় খোৱা নাছিলোঁ। আজিহে ভয় খাইছোঁহি জীৱনৰ এই আবেলি পৰত। সেই তাহানি ৭ম শ্ৰেণীৰ ছাত্ৰ হৈ থাকোঁতেই মোৰ সহপাঠী এজনৰ বিয়ালৈ আমাক নিমন্ত্ৰণ কৰিছিল। বিয়ালৈ মই যাব নোৱাৰিলোঁ। কি কাৰণত পাহৰিলোঁ।
অৱশ্যে আমাৰ সকলোৰে হৈ প্ৰীতি উপহাৰখন ময়েই লিখি দিছিলোঁ। বিয়াৰ পিছদিনা প্ৰধান শিক্ষক ৰাজেন বৰুৱাই এজন এজনকৈ বিয়া খাবলৈ যোৱা গোটেই জাককে এঘণ্টা বেঞ্চৰ ওপৰত থিয় কৰাই থৈছিল। তেনেকুৱা কত যে স্মৃতিৰে ঠাহ খাই আছে মনৰ কোঠৰী। সেইবোৰ যত দধুৰ মধুৰ ভয় শংকা নিয়ম অনিয়ম আৰু স্বপ্ন বাস্তৱৰ স্মৃতি। সেইবোৰকে লৈয়েই এইখন আত্মজীৱনীৰ আধাৰত মাথোন এক আত্মাৱলোকন। তাকে কৰোঁতে সময়ৰেখাডালে মাজে মাজে উজনি ভাটি কৰিছে। কৰোবাৰ কাহিনী কৰোবাত সোমাই পৰিছে লিখি যোৱা কাহিনীৰ আচল ধৰি। মহেন্দ্ৰ বৰা, জীৱন ফুকন নগৰ, ডিব্ৰুগড়, 30 ডিচেম্বৰ 1989 চন। এইবাৰ মূল গ্ৰন্থ পাঠলৈ আগবাঢ়িছোঁ। পাঠ কৰিছে জয়ন্ত মেধিয়ে। সুদূৰ অতীতলৈ। Nothing begins and nothing ends. That is not paid with mourn, for we are born in others' pain and perish in our own. A.E. Housman. ওচৰ অতীতৰ কথাবোৰ মোৰ মনত আছে। বৰ বেছি মনত নাই, সুদূৰ অতীতৰ কথা যিখিনি মনত আছে সেইখিনিও মনত আছে খেলি মেলিকৈ। ওচৰ অতীতলৈ উভতি চাওঁতেও চন তাৰিখৰ আউল লাগি যায়। কাৰণ মোৰ জীৱনত এটা বস্তু ৰাখিব নেজানিলোঁ, সেয়া হ'ল দিনলিপি। কেইবাবাৰো চেষ্টা কৰিছিলোঁ, কি লিখি থ'ব লাগে, কেনেকৈ লিখি থ'ব লাগে, একোৱেই নেজানিলোঁ। দিনলিপি বুলি যদি অন্তত দুটামান ঘটনাৰ তাৰিখকেইটাকে ক'ৰবাত টুকি থলোহেঁতেন, তেতিয়াহ'লে সেইবোৰেও খেও ধৰি ঘটনাবোৰৰ ইফালে সিফালে থকা কথাখিনিকে গাঁঠি উলিয়াব পাৰিলোহেঁতেন। জীৱনৰ এই আবেলি পৰত দুই এঠাইৰ পৰা সাধনি পাইছোঁ। আত্মজীৱনীৰ নিচিনা কিবা কিবি লিখি পঠিয়াব লাগে। নিচিনা কিবা কিবি লিখি উলিয়াবলৈহে বহিছোঁ। খাটি আত্মকথা নহয়। আৰু এটা কথা, যোৱা কেইমাহমান ধৰি পণ্ডিত নেহৰুৰ আত্মকথাখনৰ বাচকবনীয়া অংশবোৰ ভাঙি আছোঁ, আকাশবাণীৰ যোগেদি নিয়মীয়াকৈ প্ৰচাৰ কৰিবৰ কাৰণে। গতিকে লিখি উলিওৱাৰ প্ৰতিটো বিচাৰি পাইছোঁ। কিন্তু মোৰ নিজৰ জীৱনৰ কথা লিখিবলৈ একো নাই। লিখিব লাগিব এৰি অহা দিনবোৰৰ কথা, যিবোৰ দিনৰ ধ্যান ধাৰণা আৰু বাতাবৰণে মোৰ প্ৰজন্মৰ বহুতকে জীৱনৰ গৰুবাটটো দেখুৱাই দি আহিছে। মাথোন সেইবোৰ কথা। তাহানি আমাৰ নিয়ম এটা আছিল, বিহুৰ দিনাখন শৰাইত গামোচা এখন লৈ শিক্ষকৰ ঘৰলৈ গৈ সেৱা কৰি আহিবগৈ লাগে। জীৱনত মই প্ৰথমতে যিগৰাকী লোকক এইদৰে সেৱা কৰিব আহিছিলোগৈ, সিগৰাকীৰ নামটো আছিল কনক গোহাঁই। তাহানি চৈখোৱা প্ৰাথমিক স্কুলৰ সহকাৰী শিক্ষক। সিজনাই মোক বাৰে মতৰা শিকাইছিল, ঘৰতে শিকাইছিল। চৰকাৰী ঘৰৰ কাষতে দেউতাই এচলীয়া টিনৰ সৰু ঘৰ এটা সজাই দিছিল। তাতে এদিন যিমান দূৰ মনত পৰে, মাঘমহীয়া কুঁৱলীৰ মাজত বুৰ গৈ থকা ৰাতিপুৱা এটা। আমাৰ পঢ়া শুনা আৰম্ভ হৈছিল। আমাৰ মানে মোৰ আৰু মোৰ পাছত উপজা ভাইটোৰ। চৈখোৱাতে তাৰ অকাল মৃত্যু ঘটিছিল। 3 দিনীয়া জ্বৰ এটাত। পাছত গম পাইছিলোঁ জ্বৰটোৰ নাম চেলিব্ৰেল মেলেৰিয়া। আজিও মনত পৰে, তাৰ মৃতদেহটো ব্ৰহ্মপুত্ৰৰ চৈখোৱা নামৰ সুঁতিটোৰ সিপাৰে থকা চাপৰিত সমাধিস্থ কৰি থৈ আহিবলৈ উলিয়াই নিয়া দৃশ্যটো। মৃতদেহটো চাঙি এখনত তুলি কঢ়িয়াই নিছিল আমাৰ শিক্ষক কনক চন্দ্ৰ গোহাঁই আৰু কোনোবা কেইজনমানে। দেউতাক সেইদিনাই প্ৰথম কন্দা দেখিছিলোঁ। মা আৰু দেউতা তাৰ গাত ঢলি পৰিছিল, তাক সাৱটি ধৰি। ডাক্তৰজন বাৰাণ্ডালৈ ওলাই আহিছিল। মোক, মা আৰু দেউতাই বাহিৰত ফুৰি আহিবলৈ পঠিয়াই দিছিল। মই আমাৰ চৰকাৰী ঘৰটোৰ বাটৰ ফালৰ চুক এটাত থকা কৰবী গছ এজোপাত উঠি বহি আছিলোগৈ। ওচৰতে থকা চৰাই ঘৰটোত কেতিয়াবা নিশা জাকে জাকে মিচিমি থাকেহি।
দুদিনমান থাকি গুচি যায়গৈ। সেইদিনাও আহিছিল। এজনী মিচিমি বুঢ়ীয়ে মোৰ ওচৰলৈ আহি মৰমকৈ কিবা কিবি কৈছিলহি। মই একো বুজি পোৱা নাছিলোঁ। কেৱল বুজিছিলোঁ আনদিনা মিচিমিবোৰৰ মুখত শুনা কঠুৱা আৰু দীঘলীয়া মাতেৰে সেই মানুহজনীয়ে কথা কোৱা নাই। তাই মোৰ ফালে চাই বৰ মৰমকৈ জিভাৰে টিকটিকাই উঠিছিল। আনকালে মই চৰাইঘৰলৈ আহি মিচিমি আলহীবোৰৰ দুটা বস্তু চাই বৰ ৰং পাইছিলোঁ। এটা হ'ল মুকলিত খাবলৈ বহি পাতত বাঢ়ি থোৱা ঢকঢকীয়া ভাতৰ দমবোৰ। আজিও ক'ব নোৱাৰোঁ সেইবোৰ কি চাউলৰ ভাত আছিল। আনটো হ'ল জোনাক ৰাতি সিহঁতে চৰাইঘৰৰ চোতালত খেলা তৰোৱাল যুঁজৰ খেল, তাৰমানে দীঘলীয়া মিচিমি দা। মোৰ সেই সমনীয়া ভাইটোৰ নাম আছিল বাছা। ভাল নামটো অমূল্য। শৈশৱত আমি দুয়োটাই একেলগে খ শ্ৰেণীলৈকে পঢ়িছিলোঁ। ধুঁৱলি কুঁৱলিকৈ মনত পৰে। তাতে দুদিনমান প্ৰথম শ্ৰেণীলৈকে উঠিও পঢ়িছিলোঁ। সেই চোৱাত মই অকলশৰীয়া। সি মোক লগ দিবলৈ নাছিল। সি মোতকৈ পঢ়াত ভাল আছিল। কথাই কথাই আমাৰ শিক্ষকে দেউতাক কোৱা শুনিছিলোঁ, দীনেশতকৈ অমূল্য অলপ বেছি ভাল। অমূল্যৰ ভাল আখৰকেইটা আৰু দীনেশৰ ভাল মনত থকাটো। মনত পেলালে হাঁহি উঠি যায়। সেই দীনেশটো যে মোৰেই নাম আছিল। নামটো থৈছিল নলবাৰীৰ সামুদ্ৰিকাচাৰ্য জয়কান্ত দেৱশৰ্মা বেদ ব্যাকৰণ তীৰ্থই, মোৰ জন্ম পত্ৰিকাৰ শিতানত। নামটো মোৰ পচন্দ হোৱা নাছিল। মাকুমলৈ আহি যেতিয়া 202 নং মাকুম প্ৰাথমিক স্কুলত নাম লগাবলগীয়া হৈছিল, তেতিয়া ময়েই সেই স্কুলৰ প্ৰধান শিক্ষক তিলেশ্বৰ চাংমাইৰ সাক্ষাততে দেউতাক কথাষাৰ ক'লোঁ। শিক্ষকে মোক সুধিছিল, মোৰনো পচন্দৰ নামটো কি? মই ক'লোঁ, মহেন্দ্ৰ। তেখেতে ঘপৰাই ক'লে, সেইটোৱেই ভাল। সিংহ ৰাশি হয়গৈ। দ ছ মিন ভয়াতুৰ। মোৰ মনটো ফৰকাল লাগি গ'ল। সময়ৰ মূৰকত মাকুম স্কুলৰ হাজিৰা বহীত এতিয়াৰ নামটো উঠিল। সমানে আপচু। আগৰটো আছিল কেচেমা কেচেম। এতিয়াৰটো কিবা ঘেৰঘেৰীয়া হ'লেও এটা সান্তনা। নতুন নামটোৰ চলন্তি বেছি। 1955 চনৰ পৰা 1958 চনলৈকে মই যেতিয়া গুৱাহাটীৰ চেনীকুঠিত কমলকান্ত ভট্টাচাৰ্য ৰোডত আছিলোঁ, তেতিয়া আমি 3জন মহেন্দ্ৰ বৰা ওচৰা ওচৰিকৈ আছিলোঁ। চিঠিবোৰ পিয়নে আমাৰ যেইখেই এজনৰ ঘৰতে দি যায়হি। কেতিয়াবা গধূলি একেলগে বহি থিৰাং কৰিবলগীয়া হয় কোনটো খামৰ গৰাকী কোনজন। চুবুৰীয়াৰ ল'ৰাই আমাৰ 3জনৰ 3টা আধা চোৰাং থৈছিল। এজন ঋষি মহেন্দ্ৰ বৰা। বৰ বেছি ওলাই সোমাই নুফুৰে। তবলা বজাই ৰেৱাজ কৰি থাকে আৰু যোগাসন কৰে। এজন ৰামধেনু মহেন্দ্ৰ বৰা। ৰামধেনু কাকতলৈ প্ৰবন্ধ কবিতা লিখে। আৰু শেষৰজন ইঞ্চুৰেঞ্চ মহেন্দ্ৰ বৰা, অৰিয়েণ্টেল ইঞ্চুৰেঞ্চৰ সৰবৰাহী এজেণ্ট। শেষৰ গৰাকীৰ আৰু এটা নিফুট চোৰাং নাম আছিল, চেনীগুটি মহেন্দ্ৰ বৰা। কাৰণ সিজন অলপ চুটি চাপৰ আছিল, মাতটো মিঠা। উপলা নদীৰ দৰে, উপলা নদীৰ দৰে, উপলা